বিপজ্জনক অৱস্থাত ধনশিৰি নৈৰ মথাউৰি। বোকাখাটৰ কুৰুৱাবাহীত মথাউৰি ভগাৰ আশংকা। বান বিভীষিকাৰ লগত পৰিচিত বোকাখাটৰ কুৰুৱাবাহী অঞ্চল। নৈয়ে সমৃদ্ধ কৰিছে কুৰুৱাবাহী, নৈয়ে বিপদো আনিছে। এতিয়া ধনশিৰি পাৰৰ ভাটি শিঙাদৰীয়া গাঁৱৰ মানুহ শংকিত। কাৰণ ধনশিৰিৰ কোবালসোঁতত জাহ যোৱাৰ উপক্ৰম হৈছে মথাউৰিৰ অংশ। গছৰ ডাল বান্ধি ৰাইজে মথাউৰি ৰক্ষাৰ চেষ্টা চলাইছে। মথাউৰি ছিঙিলেই পানী সোমাই আহিব বৃহত্তৰ এটা অঞ্চললৈ। এইটোৰ এটা ভয়াৱহ পৰিস্থিতি হৈছে। গতিকে প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষৰ একো তেওঁলোকৰ হেমাহি। গতিকে অৱস্থাটো একদম সংকটজনক হৈছে। গতিকে বিভাগীয় কৰ্তৃপক্ষ আহি অতি সোনকালে এই মেথাউৰিটোৰ ব্যৱস্থা কৰিব লাগে। নহ'লে সমগ্ৰ কুৰুৱাবাহী অঞ্চলেই এই মেথাউৰি ভাগিবলৈ গ'লে বৃহৎ বেয়া এটা অৱস্থালৈ পৰিণত হ'ব। চৰকাৰক আমি বাৰম্বাৰ কৈ আহিছোঁ যে এই ব্যৱস্থাটো অতি সোনকালে ৰাইজে কৰিবনে। যি চৰকাৰৰ কৰ্তৃপক্ষ ইয়াত বিভাগীয় আছে, বৃহৎ এটা জলসিঞ্চন বিভাগ আছে বোকাখাটত। তেওঁলোক সোনকালে আহক, আহি পেলাই ইয়াৰ যি ব্যৱস্থা, তেওঁলোকৰ যি পৰিকল্পনা সেইখিনি ইয়াত গ্ৰহণ কৰক আৰু খুব সোনকালে আহি ইয়াৰ ব্যৱস্থা নকৰিলে ভাবিছোঁ আজিকালিৰ ভিতৰতে ইয়াৰ এই মেথাউৰিটো লৈ যোৱাৰ এটা সম্ভাৱনা আমাৰ ৰাইজত শংকিত হৈছে আৰু গোটেই ৰাইজ শংকিত হৈ আছে। এই অঞ্চল যদি কিবা কাৰণত ডুবি যায়, আজি কাজিৰঙালৈকে এই বোকাখাট অঞ্চলটো টাউনৰ পৰা ধৰি গোটেই কুৰুৱাবাহী অঞ্চল ইয়াত বানত ডুবি হাহাকাৰ অৱস্থা। শিৱসাগৰবাসীতকৈ ইয়াত যেন এটা বেছি প্ৰলয় হ'ব তাৰ এটা আমাৰ ধাৰণা হৈছে। শীঘ্ৰে মথাউৰি মেৰামতিৰ ব্যৱস্থা কৰিব লাগে জলসম্পদ বিভাগে। স্থানীয় বিধায়ক মন্ত্ৰী অতুল বৰাক ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে ৰাইজে। বোকাখাটৰ পৰা জিন্তু কুৰ্মী, অসম লাইভ 24। বিপজ্জনক অৱস্থাত ধনশিৰি নৈৰ মথাউৰি। বোকাখাটৰ কুৰুৱাবাহীত মথাউৰি ভগাৰ আশংকা। বান বিভীষিকাৰ লগত পৰিচিত বোকাখাটৰ কুৰুৱাবাহী অঞ্চল। নৈয়ে সমৃদ্ধ কৰিছে কুৰুৱাবাহী, নৈয়ে বিপদো আনিছে। এতিয়া ধনশিৰি পাৰৰ ভাটি শিঙাদৰীয়া গাঁৱৰ মানুহ শংকিত। কাৰণ ধনশিৰিৰ কোবালসোঁতত জাহ যোৱাৰ উপক্ৰম হৈছে মথাউৰিৰ অংশ। গছৰ ডাল বান্ধি ৰাইজে মথাউৰি ৰক্ষাৰ চেষ্টা চলাইছে। মথাউৰি ছিঙিলেই পানী সোমাই আহিব বৃহত্তৰ এটা অঞ্চললৈ। এইটোৰ এটা ভয়াৱহ পৰিস্থিতি হৈছে। গতিকে প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষৰ একো তেওঁলোকৰ হেমাহি। গতিকে অৱস্থাটো একদম সংকটজনক হৈছে। গতিকে বিভাগীয় কৰ্তৃপক্ষ আহি অতি সোনকালে এই মেথাউৰিটোৰ ব্যৱস্থা কৰিব লাগে। নহ'লে সমগ্ৰ কুৰুৱাবাহী অঞ্চলেই এই মেথাউৰি ভাগিবলৈ গ'লে বৃহৎ বেয়া এটা অৱস্থালৈ পৰিণত হ'ব। চৰকাৰক আমি বাৰম্বাৰ কৈ আহিছোঁ যে এই ব্যৱস্থাটো অতি সোনকালে ৰাইজে কৰিবনে। যি চৰকাৰৰ কৰ্তৃপক্ষ ইয়াত বিভাগীয় আছে, বৃহৎ এটা জলসিঞ্চন বিভাগ আছে বোকাখাটত। তেওঁলোক সোনকালে আহক, আহি পেলাই ইয়াৰ যি ব্যৱস্থা, তেওঁলোকৰ যি পৰিকল্পনা সেইখিনি ইয়াত গ্ৰহণ কৰক আৰু খুব সোনকালে আহি ইয়াৰ ব্যৱস্থা নকৰিলে ভাবিছোঁ আজিকালিৰ ভিতৰতে ইয়াৰ এই মেথাউৰিটো লৈ যোৱাৰ এটা সম্ভাৱনা আমাৰ ৰাইজত শংকিত হৈছে আৰু গোটেই ৰাইজ শংকিত হৈ আছে। এই অঞ্চল যদি কিবা কাৰণত ডুবি যায়, আজি কাজিৰঙালৈকে এই বোকাখাট অঞ্চলটো টাউনৰ পৰা ধৰি গোটেই কুৰুৱাবাহী অঞ্চল ইয়াত বানত ডুবি হাহাকাৰ অৱস্থা। শিৱসাগৰবাসীতকৈ ইয়াত যেন এটা বেছি প্ৰলয় হ'ব তাৰ এটা আমাৰ ধাৰণা হৈছে। শীঘ্ৰে মথাউৰি মেৰামতিৰ ব্যৱস্থা কৰিব লাগে জলসম্পদ বিভাগে। স্থানীয় বিধায়ক মন্ত্ৰী অতুল বৰাক ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে ৰাইজে। বোকাখাটৰ পৰা জিন্তু কুৰ্মী, অসম লাইভ 24।